খং উঠিছে না নাই তোৰ কিয় উঠা নাই ও দাদা আপোনালোকে ক'ৰ পৰা আহিছে ধমধমা আপুনি ক'ৰ পৰা আহিছে একে জায়গাৰ পৰা কাৰ্ডখন প্ৰদান কৰিছে আজি সভাৰ মুখ্য অতিথি তথা ৬২ নং বৰমা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া হাত তাপন হাই ফ্ৰেণ্ডছ ওয়েলকাম টু দ্য চেনেল কৰি নতে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ফ্ৰেণ্ডসকল আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো প্ৰায় ভালে আৰু ফ্ৰেণ্ডসকল ভিডিঅ' বহুত দিন দিব পৰা নাছিলোঁ আৰু যি কি নহওক আজি ৰাতিপুৱাৰ পৰা মানে মচলপুৰত আহিব লগা হ'ল আৰু মচলপুৰত কিয় আহিব লগা হ'ল আপোনালোকক সকলো জনাই আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যিসকলে ৰেচন কাৰ্ডৰ কাৰণে অনলাইন কৰিছিলে আৰু তেওঁলোকৰ আজি দ্বিতীয় পৰ্যায়ৰ মানে ৰেচন কাৰ্ড বিতৰণ কৰিব তো তাতে আহিছোঁ আৰু মচলপুৰ হাই ছেকেণ্ডেৰী ফিল্ডত অনুষ্ঠিত হৈছে মিটিংখন আৰু তাতে এতিয়া ভিতৰত গৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গাড়ী গাড়ীবিলাক এইফালে ৰাখিছোঁ আৰু মোৰখন এইখন হয় অ' দাদা আপোনালোকে ক'ৰ পৰা আহিছে ধমধমা আপুনি ক'ৰ পৰা আহিছে একে জেগাৰ পৰা ঠিক আছে মিটিঙত নাযায় নেকি ভিতৰত আচ্ছা আচ্ছা অলপ দেৰিকৈ যাব ঠিক আছে অঁ ঠিক আছে চাই থাকা অলপ মই যাই আহোঁ ৰ'বা এতিয়া অঁ লগ পাম দিয়া মই মিটিঙৰ ভিতৰত সোমাই যাম অলপ মিটিঙত কি আলোচনা হৈ আছে আপোনালোককো অলপ জনাই যাম গতিকে ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছসকল আৰু ফ্ৰেণ্ডছসকল আপোনালোকে এইফালে দেখিব পাইছে নতুন ৰেচন কাৰ্ড বিতৰণ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্য হৈছে 22 ডিচেম্বৰ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু এইফালে আছে মুখ্য অতিথি শ্ৰীযুত ভূপেন বড়ো তো আৰু এইফালে কমলা ভূটানৰ কমলা এইবিলাক অ' বাইদেউ কমলা ক'ৰ হয় ভূটানৰ না ভূটানৰ কিমান যোৰা 30 টকা আচ্ছা তো ফ্ৰেণ্ডছসকল এতিয়া মই ভিতৰত সোমাই যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ মিটিঙৰ পৰিৱেশ হাজাৰ হাজাৰ মহিলা আহিছে আজি মিটিঙত যিহেতু ৰেচন কাৰ্ড বিতৰণ হ'ব আজি যেহেতু দ্বিতীয় পৰ্যায়ৰ ৰেচন কাৰ্ডৰ বিতৰণী সভা আৰু কিছু সময়ৰ পিছতে অনুষ্ঠান আৰম্ভ হ'ব আৰু ইতিমধ্যে মুখ্য অতিথি ভূপেন বড়ো ছাৰ আহি পাইছে মিটিঙত কিনো ভাষণ দিয়ে বা কিনো আমাক জনাই সকলো জনাই যাম আপোনালোকক ভিডিঅ'ৰ যোগেদি গতিকে ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ এতিয়া প্ৰথমতে শুনো আহক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ভিডিঅ' কনফাৰেন্স যোগে আগবঢ়োৱা ৰেচন কাৰ্ডৰ ওপৰত দিয়া গুৰুত্বপূৰ্ণ সেই ভাষণটো জনাইছো এতিয়া মই ৰেচন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খোজো ৰেচন কাৰ্ডখন পালে আমাৰ কি লাভ হয় প্ৰথম এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰী আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন সেইকাৰণে আমি ততাতৈয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয় লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাওঁ ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰমানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিছোঁ আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2,500 কোটি টকা
আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবে গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো কাৰ্ড পালো বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল ৰেচন কাৰ্ড পালো কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰোঁ গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰোঁ আপোনালোকক তাৰ মই এটা উদাহৰণ দিলোঁ শ্ৰদ্ধা ৰাইজ এতিয়া মই আৰু দুটামান কথা ক'ব খোজো আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলোঁ প্ৰথম 830 টকা দিছিলোঁ আৰু 20 লাখ পৰিয়ালক আমি দিছিলোঁ তাৰ পিছত চৰকাৰ আহিলে প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলোঁ কোভিড শেষ হৈ গ'ল কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই যেনেকৈ আছিল তেনেকৈ থাকিলে তাৰ পিছত আমি কি কৰিলোঁ 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলোঁ এইবাৰ এই যিটো অৰুণোদয় পষেক চলি আছে এই পষেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পোনে পোনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম মঞ্চত উপবিষ্ট সন্মানীয় অতিথিসকলক মঞ্চৰ সন্মুখলৈ আহি আৰু উদ্যোক্তাসকলক ৰেচন কাৰ্ডসমূহ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ আৰু পোনপ্ৰথমে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বেলগুৰি পথাৰ গাঁৱৰ বীণা দাস বেলগুৰি পথাৰ গাঁৱৰ বীণা দাস এয়া বীণা দাস ডাঙৰীয়ানী উঠি আহিছে মঞ্চলৈ আৰু তেখেতৰ ৰেচন কাৰ্ডখন প্ৰদান কৰিছে আজিৰ সভাৰ মুখ্য অতিথি তথা ৬২ নং বৰমা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই হাত তাপৰিৰে উৎসাহিত কৰিব তেখেত বেলগুৰি পথাৰ গাঁৱৰ বীণা দাস ডাঙৰীয়ানী তেখেতক এয়া ৰেচন কাৰ্ডখন প্ৰদান কৰা হ'ল আমি তেখেতৰ উত্তৰ কামনা কৰিছোঁ পূৰবী দাস তেখেতক ৰেচন কাৰ্ডখন প্ৰদান কৰিছে এয়া বিধায়ক মহোদয়ে আটাই হাত চাপৰি বজাই উৎসাহিত কৰিব এয়া পূৰ্ণিমা ৰাভা তেখেতক এয়া ৰেচন কাৰ্ড প্ৰদান কৰিছে গাৰামদেউ গাঁৱৰ এয়া প্ৰমীলা বসুমতাৰী তেখেতক আনুষ্ঠানিকভাৱে এয়া ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে কি হ'ব তুতো ৰেচন কাৰ্ড কি হ'ল পালা নেকি ৰেচন কাৰ্ড আমাক দোকানতে দিব লাঞ্চৰ হাহাকাৰ চাওক ৰেচন কাৰ্ড নিবা আহিছিলে মাইনা না বাবু এইটো মইনা এতিয়া পিছে কি হ'ব এতিয়া ৰেচন কাৰ্ড কি ঘৰতহে পাবি নেকি দিনটো এনে কষ্ট কৰিলে ন এনে কষ্ট খোৱাল আৰু খং উঠিছে না নাই তোৰ কিয় উঠা নাই ৰেচন কাৰ্ড ঘৰত পাবি তথাপিও মানে বিজেপি ভাল নেকি হয় নেকি ঠিকে আছে দে মই কিন্তু বেয়া পাইছোঁ আজি এনে বেকাৰ মানুহখিনি কষ্ট দিব নালাগে আনকি তোমালোকে পেকেট লাঞ্চো নাপালা কচোন হা কি ক'বা এতিয়া নিজৰ পইচা দি কিনি খালে হ'ল নেকি এনে পইচা গাড়ী ভাড়াখিনি এনে খেদালে আৰু ৰেচন কাৰ্ডখন যদিও পালা হয় তথাপিও ভাল লাগিল হয় গাড়ী ভাড়াটো গ'লেও তো এয়াই আৰু তো এতিয়া গৈ থাকোঁ কিবা এটা হোটেলত খাব লাগিব ভোক লাগিছে তো আজিৰ ভিতৰতে এইখিনি আছিল তেনেহ'লে আজিলৈ বাই বাই